এভৰিৱান, আজি হৈছে মোৰ জন্মদিন আৰু তাৰ কাৰণে অকণমান সৰু সুৰাকৈ আয়োজন এটা চলিছে। এয়া চাওক, জন্মদিন সৰুকৈ পতা হৈছে আৰু এইটো ছাৰপ্ৰাইজ জন্মদিনেই হৈছে। ইমান দিন হৈ গ'ল তথাপিতো মই আজিলৈকে এনেকৈ জন্মদিন পতা নাই, কেক কাটা নাই। আৰু আজি এই ডাঙৰ ল'ৰাই ছাৰপ্ৰাইজ দিলেহি, আনি কেক এটাও দিলেহি আৰু সৰুকৈ ভিডিঅ' এটা বনাইছোঁ। গতিকে এয়া ডাঙৰ ল'ৰা। তাৰপিছত কেক কাটিং হৈ গ'ল আৰু ভাবিলোঁ ভিডিঅ'টো সৰুকৈ অকণমানকৈ বনাই হ'লেও ইউটিউবতে সাঁচি ৰাখোঁ। গতিকে আপোনালোকলৈকো আগবঢ়াই দিলোঁ। আশা কৰোঁ আপোনালোকেও চাই ভিডিঅ'টো ভাল পাব। এয়া চাওক, কেক কাটিং হৈয়ে আছে। লগতে আমাৰ এয়া বৌহঁতো আছে আৰু ভতিজাহঁতো আছে। আৰু লগতে এয়া চাওক, সিহঁতে ডাঙৰ ল'ৰা ধনমণিয়ে এনেকৈ চিংৰা চানা টানা কেক এনেকৈ আনিলে আৰু সেইখিনি গাখীৰ চাহ বনালোঁ। তাৰ সৈতে ধুনীয়াকৈ খাবলৈ লৈছোঁ। প্ৰথমতে এয়া চাওক, এয়া সৰু বৌ, এয়া ডাঙৰ বৌ আৰু এয়া ভতিজাহঁত গোটেইখিনিকে লৈ পেলাই কেকটো কাটা হৈ গ'ল। তাৰপিছত ভাতৰো আয়োজন কৰিছে। সকলোৱে মিলি কৰি ভাত সাজ বনালোঁ। বনাই এয়া বাঢ়িবলৈ লৈছোঁ। এইটো মাছৰ তৰকাৰী বনাই আছিলোঁ। এয়া চাওক, শ'ল মাছৰ জোল মানে বাতিত বাঢ়ি আছোঁ আৰু এইফালেদি মাংসখিনি বঢ়া হৈ গ'ল। এয়া মাংস আৰু এইপিনে বৌহঁতে এয়া ভাত বাঢ়িছে। আমি এনেদৰে কিবা এটা সৰুকৈ আয়োজন হ'লেই মানে এনেকৈ গোটেইখিনি একেলগে খোৱাই যায় আৰু এতিয়াও এইবাৰো তেনেকেই হ'ল। এয়া সকলোৱে ধুনীয়াকৈ খাবলৈ ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া নহয়, সৰুকৈ ৰাখিলোঁ। ইউটিউবতে এনেকৈ মানে সাঁচি ৰাখোঁ বুলিয়ে ৰাখিলোঁ। এয়া সকলোৱে ধুনীয়াকৈ মিলি কৰি খাবলৈ লৈছোঁ আৰু এয়া চাওক। আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই পেলাই ভাল পাব আৰু আপোনালোকে যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক।